গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। হৰি নামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু এসপ্তাহৰ পিছতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ পূবৰ একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে নেকি সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে। এইসকল হৈছে আইসকল, এই আইসকলেই এইদৰেই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে। কেৱল আজিয়েই নহয়, প্ৰতিদিনেই আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ এই নামঘৰ প্ৰাংগণৰ লগতে চৌদিশে হৰি নামৰ ধ্বনিৰে মুখৰি পৰিছে। মই পোনে নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 মধুদান বদাৰণ দেৱ বৰং বৰবাৰী জলোচন চক্ৰ ধৰং হৰি ৰাম 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 হৰি ৰাম 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 ধৰণী ধৰ ধাৰণ ধেয় পৰং পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং হৰি ৰাম 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 হৰি ৰাম 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 এয়া হৈছে কৃষ্ণ কিদৰে সাজু হৈছে। প্ৰথমতে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই মূলৰ অধিৱেশনখনত আহি আমাৰ মনৰ কথা বুজ লোৱাৰ কাৰণে তোমালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সকলো কাম ইতিমধ্যে ধুনীয়াকৈ সুন্দৰভাৱে কৰি আছে। আমি ভকত সভাক আদৰিবলৈ ইমানেই উৎসাহিত হৈ আছো। মাজত মাত্ৰ 4-5 দিন আছে। এই 4-5 দিন আমি কেনেকৈ মানে শুশ্ৰূষা কৰি ভকতক আমি উৎফুল্লিত হৈ আছো। তেনেকৈ এই 6-7 দিন ওচৰ চাপে আমি সেই মনৰ ভাৱেৰে আমি ভকত সভা আদৰিব কেনেকৈ পাৰোঁ। আমি সকলো কাম কৰি ইয়াত দেখিছে আমাৰ শিবিৰখন ইমান ধুনীয়াকৈ হৈছে আৰু সকলো কাম গতিত আগবাঢ়িছে। আমি মাত্ৰ এটাই কল্পনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ এই মূলৰ অধিৱেশন ভাগ সকলো ৰাইজ আহি ধুনীয়াকৈ কাম কাজখিনি কৰি আমি তেওঁসকলক ধুনীয়াকৈ সেৱা সৎকাৰ কৰি ভকত হিচাপে আমি কেনেকৈ উৎসাহিত কৰি পঠিয়াব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ এয়া হৈছিলে আইসকল আৰু আমাৰ মাজতে আছে সেইসকলো আছে। আপুনি কিদৰে সাজু হৈছে? মই আমাৰ সম্পাদকে এইখনে প্ৰাথমিকৰে ভকতক আদৰিবৰ কাৰণে সমস্ত ভাগে আদৰিবলৈ বিচাৰি আছোঁ। কেতিয়া আহে লাগি আছে মনত ভাৱটো আৰু যিদিনা আহে সেইদিনা আৰু আনন্দ লাগিব চাগে আমাৰ। নমস্কাৰ। কৃষ্ণ এয়া আচলতে যথেষ্ট উৎসুক হৈ আছে ভকতক আদৰিব। তেওঁলোক ইতিমধ্যে এতিয়াৰ পৰা তেওঁলোক প্ৰস্তুত হৈ আছে। ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত চৌদিশ বৈকুণ্ঠপুৰীত পৰিণত হোৱা পৰিলক্ষিত হৈছে।